আজি কেনেকৈ CM888 2.0 এডমিট কাৰ্ড ইণ্টাৰভিউ কলিং লেটাৰ কেনেকৈ ডাউনলোড দিব লাগে সেই বিষয়ে আলোচনা কৰিম। তাত দেখা পাইছে মই ডাইৰেক্ট ৱেবছাইটত আহি গৈছোঁ। তাৰপিছত আপোনালোকে যিকোনো ক্ৰম ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ডাইৰেক্ট এনেকুৱা ধৰণৰ অপশ্যন পাব। প্ৰথম অপশ্যনত ক্লিক কৰি দিব লিংকত। দিয়াৰ পিছত মোবাইল নম্বৰ লগিং উইথ OTP চিলেকশ্যন কৰি ল'ব। তাৰপিছত কেপচা দিব। কেপচা দিয়াৰ পিছত চেণ্ড OTP ক্লিক কৰি দিব। তো দেখা পাইছে মই ডাইৰেক্ট আগতে কৰিছিলোঁ লগিং, সেইকাৰণে ডাইৰেক্ট আহি গৈছোঁ, ক্ৰম ব্ৰাউজাৰত আহি গৈছোঁ। মই অহাৰ পিছত দেখা পাইছে মোৰ OTPটো আহি আছে। দেখা পালে OTPটো মোৰ আহিছে। OTPটো ইয়াত বহাই দিব লাগিব, এণ্টাৰ কৰি দিব লাগিব। 4 ডিজিট OTP পাব আপোনালোকে। OTP দিয়াৰ পিছত তলত দেখা পাব কেপচা এণ্টাৰ কৰি দিব লাগিব। কেপচা এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে ছাবমিট OTPত ক্লিক কৰি দিব। দেখা পাইছে মোৰ ৱেবছাইটটো অপেন হৈ গৈছে। একেবাৰে তলফালে আহি চাব আপোনালোকে। তো দেখা পাব ক্লিক হিয়াৰ, ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ ইণ্টাৰভিউ কলিং লেটাৰটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। দেখা পাইছে CM888 2.0 একেবাৰে তলত দেখা পাইছে, ইয়াতে ক্লিক কৰি দিব। যিসকলৰ অহা নাই অথবা SMS অহা নাই, কল কৰা নাই কোনো ধৰণৰ, আপোনালোকে ডাইৰেক্ট ৱেবছাইটত যাই কিনে লগিং কৰাৰ চেষ্টা কৰিব। লগিং কৰাৰ পিছত আপোনালোকে চাব আহিছে না নাই। তো দেখা পালে মই ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছত ওপৰত টিকমাৰ্ক আছে, টিকমাৰ্ক কৰিব লাগিব। তাৰপিছত এটা ক্লিক কৰি দিব, তাতে এটা ক্লিক কৰি দিব। তলত ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে ইণ্টাৰভিউ কলিং লেটাৰটো আহি গৈছে। দেখা পাইছে এইটো আপোনালোকে প্ৰিণ্ট কৰিব অথবা স্কেনিং শ্বট কৰি আপোনালোকে লৈ যাব লাগিব। ইণ্টাৰভিউ যেটো DIC অফিসত যাৰ আছে সেইটো তাতে লৈ যাব লাগিব। লগতে ডকুমেন্টস লৈ যাব লাগিব, যিবিলাক অৰিজিনাল ডকুমেন্টস হয়। তো এইখিনি আছিল আজিৰ ভিডিও। তো যিসকলৰ অহা নাই টেনশ্যন কৰিব নালাগে, তো আহি যাব অথবা আপোনালোকে চেক কৰি থাকিব মাজে সময়ে। তো